সম্মানীয় ৰাইজ, এয়া চাওক টেবলাগুৰি অঞ্চলৰ বিধ্বস্ত ৰূপ বানৰ কবলত পৰি চাওক ৰাস্তা ঘাটৰ কি কণ্ডিশ্যন হৈছে। এইবোৰ ঠিক হতে আৰু কিমান দিন লাগিব আপোনালোকে এবাৰ বিবেচনা কৰক। এইফালেদি পানী, এইফালে চাওক পানী আৰু পানী, যিমান দূৰলৈকে চোৱা যায় খালি পানী দেখা যায়। আৰু ৰাস্তাটো কিমান ধুনীয়াকৈ নতুনকৈ সজোৱা আছিল। ৰাস্তাৰ ওপৰেদি যিহেতু পানী সদায় গৈ আছিল, 3 দিন ধৰি লাগাতাৰ পানী যোৱাৰ ফলত ৰাস্তাৰ কণ্ডিশ্যন এনেকুৱা হৈ পৰিছে। এতিয়া কিমান দিন লাগিব আকৌ ৰাস্তাখন ঠিক কৰোঁতে, এইটো চোৱা যাওক। চাওক ৰাস্তা একেবাৰে ভাঙি পেলাই বৰবাদ হৈ গৈছে ৰাস্তাবোৰ। এনেকুৱা কণ্ডিশ্যনত বৰ্তমান মানুহখিনি তথাপিও এই ভাঙা ৰাস্তাৰে অহা যোৱা কৰি আছে, কাৰণ ইয়াৰ বাহিৰে আৰু উপায় নাই। ইয়াৰ বিকল্প ৰুট নথকাৰ ফলত এইখন ৰাস্তাৰে মানুহ অহা যোৱা কৰিবলগীয়া হৈছে খোজকাঢ়ি। কিন্তু কোনো বাইক বা মটৰ 4 চকা বাহন অহা যোৱাৰ কোনো ব্যৱস্থা নাই। চাওক মানুহখিনি কিমান তিতি একেবাৰে গৈছে। যিমান দূৰলৈকে চোৱা যাব খালি পানী দেখা যায় গৈছে। চাওক প্ৰিয় ভিউৱাৰ্ছসকল, এনেকুৱা এটা কাল ৰূপ ধাৰণ কৰিছে এইবাৰ বান পৰিস্থিতিয়ে। বানপানীয়ে মানুহক একেবাৰে অদৃশ্য কৰি দিছে, মানুহক একেবাৰে পংগু বনাই দিছে। কাৰণ মানুহক খালি শাৰীৰিকভাৱে মাৰিলেই মানুহ নমৰে, মানুহক আৰ্থিকভাৱে যদিও মাৰে মানুহ মাৰাতকৈ আৰু বেছি হৈ যায়। চাওক এইটোৱে আছিল এই স্থানীয় ৰাইজৰ বাবে এটা ৰোড, যিখন ৰাস্তাৰে তেখেতসকলে সহজতে টুফ্ৰিং ৰোডত উঠিব পাৰিছিল। কেন্দ্ৰগুৰিৰ পৰা টুফ্ৰিং ৰোড যোৱা যিখন ৰোড আছে, এই ৰোডখন মানুহে সহজে অহা যোৱা কৰিব পাৰিছিল। কিন্তু বানৰ কাৰণে একেবাৰে ৰাস্তাখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে, ধ্বংস হৈ গৈছে। এতিয়া জানো এইখনৰ মেৰামতি আৰু কিমান দিন লাগে, তো জানেই বৰ্তমান পৰিৱেশ পৰিস্থিতি সম্পৰ্কে আপোনালোকে। গতিকে বানপানীয়ে মানুহৰ বহুত ক্ষতিসাধন কৰিছে ক'ব লাগিব। কাৰণ বানপানী মানুহক এক ধৰণে ক্ষতি কৰা নাই, কেইবা ধৰণে মানুহক ক্ষতি কৰিছে। সেয়া হৈছে যে মানুহৰ পোহনীয়া জন্তুবোৰ নষ্ট হৈ গৈছে, খেতি বাতি নষ্ট হৈ গৈছে। মানুহে যিখিনি খোৱা খাদ্য সামগ্ৰী আছিল, মানুহৰ এনেকুৱা ঘৰ বহুত আছে যিবোৰ ঘৰত ডকুমেণ্টছ পত্ৰ কাগজ পাতি আছিল, এইবোৰো কিন্তু ওলাব পৰা নাই। এইবোৰো কিন্তু শেষ হৈ গৈছে একেবাৰে। এনেকুৱা কণ্ডিশ্যনো বহুত ফেমিলি আছে।